নমস্কাৰ আপোনালোক সকলোকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়লৈ স্বাগতম জনাইছো আৰু মই স্মিতা বৰ্মন আজি আমাৰ টপিকটো হ'ব স্কোপ অফ এডুকেশ্যন আৰু যেটো আমাৰ 3 নম্বৰ ক্লাছ কাৰণ তাৰ আগতে আমি শিক্ষাৰ পৰিসৰৰ ওপৰত দুটা শ্ৰেণীকোঠা আমি অলৰেডি লৈছো আৰু সেইকেইটাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিছো আৰু আজি আমাৰ 3 নম্বৰটো শ্ৰেণীকোঠা য'ত আমি শিকাম আজি আমি আলোচনা কৰিম যে কেনেকৈ আমি শিক্ষা দিব পাৰো মানে ডিপেন্ডিং অন দ্য মোড অফ প্ৰভাইডিং এডুকেশ্যন যে এডুকেশ্যন শিক্ষা আমি কেনেকুৱা ধৰণে আমি দিব পাৰো তাৰ ওপৰত ভিত্তি কৰি আমি চাৰিটা আমি বিভাগ কৰিছো চাৰিটা বিভাগত ভগোৱা হৈছে সেইকেইটা হ'ল প্ৰথমটো হ'ল ফেস টু ফেস এডুকেশ্যন যাক আমি ফৰ্মেল এডুকেশ্যন বুলিও ক'ব পাৰো যেটো আমাৰ মুখামুখি শিক্ষা দুই নম্বৰটো হৈছে আমাৰ ডিস্টেন্স এডুকেশ্যন যাক আমি কওঁ দূৰ শিক্ষা 3 নম্বৰটো হৈছে ওপেন এডুকেশ্যন যাক আমি কওঁ মুক্ত শিক্ষা আৰু 4 নম্বৰটো হৈছে আমাৰ অনলাইন এডুকেশ্যন যেটো আমি খুব ডেভেলপ হৈছে এতিয়া খুব প্ৰচাৰিত যেটো শিক্ষা এটো হৈছে আমাৰ অনলাইন শিক্ষা সো একাৰণে ইয়াতে আজি আমি চাৰিটা শিক্ষাৰ ওপৰত আমি আলোচনাত বহিম সো তাৰ আগতে ক'লো যে আগতেও আমি কৈছিলো যে আমাৰ শিক্ষাৰ পৰিসৰৰ বিষয় এডুকেশ্যনৰ বিষয় সো শিক্ষা হৈছে এটা সুনিৰ্দিষ্ট প্ৰক্ৰিয়া যাৰ পৰা আমি কিছুমান ফল লাভ কৰোঁ সেইকাৰণে কৈছে যে শিক্ষা হ'ল নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ দ্বাৰা পোৱা কিছুমান ফল আৰু প্ৰক্ৰিয়া হিচাপে শিক্ষাক আমি ক'ব পাৰো ই এটা জীৱনব্যাপী প্ৰক্ৰিয়া আৰু ই এটা অভিযোজনমূলক প্ৰক্ৰিয়া হেতুৱে কৈছে যে প্ৰক্ৰিয়া হিচাপে যদি আমি শিক্ষাক লওঁ শিক্ষাৰ পৰিসৰটো বহলাই দিও তেতিয়া হলে পাম যে জন্মৰ পৰা মৃত্যুলৈকে আমি যেনেকৈ আমি অভিযোজন কৰি আছো এডজাস্ট কৰি আছো হেতু হৈছে আমাৰ শিক্ষা হিচাপে প্ৰক্ৰিয়া হিচাপে শিক্ষা আৰু যদি আমি ফল হিচাপে শিক্ষাক আলোচনা কৰো তেতিয়া হলে কম পাম যে এই যে প্ৰক্ৰিয়াৰ দ্বাৰা যেতিয়া আমি শিক্ষা পাই আছো তাৰ মানে আমাৰ আচৰণ যেতিয়া আমাৰ দৃষ্টিভংগী যেতিয়া পৰিৱৰ্তন হৈছে তাৰ মানে কি হৈছে আমি শিক্ষাৰ পৰা ফল পাইছো আমাৰ আগৰ দৃষ্টিভংগী আৰু এতিয়াৰ দৃষ্টিভংগী পৰিৱৰ্তন হৈছে তাৰমানে আমাৰ দৃষ্টিভংগী বা আমাৰ মানসিক প্ৰক্ৰিয়াৰ বিকাশ হৈছে এইটো হৈছে আমাৰ শিক্ষাৰ ফল সো ফল হিচাপে যদি আমি চাব লাগে শিক্ষাই কি কৰিছে আমাক দৃষ্টিভংগীৰ বিকাশ কৰিছে দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিছে মানসিক প্ৰক্ৰিয়াৰ বিকাশ ঘটাইছে সো এখিনি কৈছিলে আমাৰ হেকানে কৈছে যে শিক্ষাৰ পৰিসৰ অতি বহল আৰু অতি ব্যাপক তাৰ কোনো নিৰ্দিষ্ট সীমাৰ ভিতৰত আমি ধৰি ৰাখিব নোৱাৰো সো এটো এজ এ ইন্ট্ৰোডাকশন আৰম্ভণি হিচাপে আমি শিক্ষাৰ পৰিসৰটো কলো আৰু এতিয়া আমি চাম যে আমি কেনেকুৱা ধৰণে আমি শিক্ষা দিব পাৰো সো প্ৰথমটোৱে হৈছে আমাৰ ফেস টু ফেস এডুকেশ্যন যাক আমি মুখামুখি শিক্ষা বুলিও ক'ব পাৰো যাক আমি যেটো আমাৰ এটা আনুষ্ঠানিক ব্যৱস্থা আনুষ্ঠানিক শিক্ষা ফেস টু ফেস এডুকেশ্যনক আমি ফৰ্মেল এডুকেশ্যনৰ বুলিয়ে কওঁ কাৰণ কিয় ইয়াতে সকলোবোৰ বস্তু আনুষ্ঠানিক হিচাপে দিয়া হয় শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এটা মুখামুখি ভিত্তিত শাৰীৰিক উপস্থিতিত শিক্ষাৰ আদান প্ৰদান হয় তাৰ মানে যে সকলোবোৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে একদম সন্মুখী বহি নিজৰ জ্ঞান আদান প্ৰদান কৰিব পাৰে কাবাৰ যদি কিবা সন্দেহ আছে হেখিনি জ্ঞানৰ ওপৰত শিক্ষাৰ্থীসকলৰ তেওঁলোকে অন দা স্পট সেই মুহূৰ্ততে সেই উপস্থিতিতে শিক্ষকৰ পৰা সেই গোটেইখিনি সন্দেহ দূৰ কৰিব পাৰে বা গোটেইখিনি সমস্যা তেওঁলোকে সমাধান কৰিব পাৰে সো এটো হয় আমাৰ ফেস টু ফেস এডুকেশ্যন যাক আমি ফৰ্মেল এডুকেশ্যন বুলি কওঁ আৰু যেতিয়া আমাৰ গুৰুকুল অৱস্থা যেনে আমাৰ এই যে ফেস টু ফেস এডুকেশ্যন হেতু আজিৰ নহয় হেতু আমাৰ খুব পৌৰাণিক দিনৰ পৰাই চলি আছে আদিম কালৰ পৰাই চলি আছে যেতিয়া আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থা আছিল গুৰুকুল শিক্ষাৰ ব্যৱস্থাটো কি হৈছিল শিক্ষাৰ যেতিয়া আমাৰ দিয়া হয় বা প্ৰদান কৰা হয় বা শিক্ষাৰ যেতিয়া আদান প্ৰদান কৰা হয় তেতিয়া গুৰু গৃহতে গুৰু আৰু শিষ্যই একেলগে বহি তেওঁলোকে শিক্ষাৰ আদান প্ৰদান কৰে আৰু হেয়া শিক্ষা আছিল জীৱনৰ শিক্ষা
আচৰণৰ শিক্ষা, ব্যৱহাৰৰ শিক্ষা, জীৱনশৈলীবিলাকৰ শিক্ষা, জ্ঞানৰ শিক্ষা, জীৱন যাত্ৰাৰ শিক্ষা, এই সকলোবোৰ শিক্ষা দিয়া হৈছিলে গুৰুগৃহত। আৰু তেতিয়া কি হৈছিলে, শিষ্যসকলে সদায় থাকি গুৰুগৃহত তেওঁলোকে বসবাস কৰিব লগা হৈছিল। তাৰমানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে শিক্ষকৰ উপস্থিতিত শিক্ষা গ্ৰহণ কৰিছিল। তো সেইখিনি সময়তো কমপ্লিট ফেচ টু ফেচ এডুকেশ্যন, মানে একদম মুখামুখিকৈ শিক্ষকৰ উপস্থিতিত তেওঁলোকে সকলো শিক্ষা গ্ৰহণ কৰিছিল। আৰু যেতিয়া সেয়া গুৰুগৃহৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাটো অলপ পৰিৱৰ্তন হ'ল, যেটো আমাৰ আজিকালি যেটো আমি ফৰ্মেল এডুকেশ্যন বুলি কওঁ, আনুষ্ঠানিকভাৱে এটা অনুষ্ঠানত যেতিয়া পৰিৱৰ্তন কৰা হ'ল, তেতিয়া আমাৰ সেইবোৰ হ'ল আমাৰ বিদ্যালয়ৰ শিক্ষা। সো সেইকাৰণে কৈছে গুৰুগৃহৰ যেটো প্ৰণালী আছে, সেই প্ৰণালীটোক যেতিয়া আমি পৰিৱৰ্তন কৰিছোঁ বা আমি গুৰুগৃহৰ সলনি আমি যেতিয়া শিক্ষাটোক এটা সুসংগঠিতভাৱে আৰু সুপৰিকল্পিতভাৱে প্ৰতিষ্ঠা কৰিছোঁ কোনো এটা অনুষ্ঠানত, তাকে আমি কৈছোঁ কি বিদ্যালয় শিক্ষা বা ফেচ টু ফেচ এডুকেশ্যন, বা আমি যাক কওঁ আনুষ্ঠানিক শিক্ষা। আৰু এই আনুষ্ঠানিক শিক্ষাৰ আমাৰ আধাৰ বা ঠাইডোখৰে হ'ল আমাৰ প্ৰধানকে বিদ্যালয়, যাক আমি স্কুল বুলিও কওঁ, কলেজ, ইউনিভাৰ্চিটি মানে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, এই সকলোবোৰ জেগাতে কি হয়, আমাৰ শিক্ষাবোৰ শিক্ষকৰ উপস্থিতিত দিয়া হয়। আৰু আমি সকলোৱে জানো যে এতিয়া আমাৰ যেটো ৰাইট টু এডুকেশ্যন এক্ট আছে 2009, তেতিয়া আমি দেখিছোঁ যে সেই এক্টৰ অধীনত আমি পাইছোঁ যে শিশুসকলৰ মৌলিক অধিকাৰ, শিক্ষা গ্ৰহণ শিশুসকলৰ মৌলিক অধিকাৰ, আৰু ইয়াৰ পৰা তেওঁলোকক কোনেও আঁতৰাব নোৱাৰে, কোনেও তেওঁলোকক দূৰ কৰিব নোৱাৰে। আৰু ইণ্ডিয়া বা ভাৰতখনে হৈছে আমাৰ 139th দেশ, মানে 139তম দেশ, যিয়ে শিশুবিলাকক 6ৰ পৰা 14 বছৰ বয়সৰ ভিতৰত বাধ্যতামূলক আৰু বিনামূলীয়া প্ৰাথমিক শিক্ষা প্ৰদান কৰিছে। সো সেইকাৰণে কৈছে যে ভাৰতখনো সেই 139খন দেশৰ ভিতৰত সোমাই পৰিছে, যিয়ে শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিছে। সেইকাৰণে কৈছে যে আপ টু মিডল ক্লাছ, মিডল আমাৰ এমই স্কুললৈকে, মানে আপ টু 14 বছৰ বয়সলৈকে শিশু এজনে শিক্ষা লোৱাটো বাধ্যতামূলক কৰিছে, আৰু তেওঁৰ সেইটো মৌলিক অধিকাৰ বুলি কৈছে। আৰু এই শিক্ষা যেটো আমাৰ ফেচ টু ফেচ এডুকেশ্যন, সি আমাক প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা, উচ্চতম শিক্ষা, কাৰিকৰী শিক্ষা, বৃত্তিমূলক শিক্ষা, পেছাদাৰী শিক্ষা, এই সকলোবিলাকলৈকে ই সিঁচৰিত হৈ আছে। কাৰণ এই সকলোবোৰ ক্ষেত্ৰতে আমাৰ কি হয়, ফৰ্মেল এডুকেশ্যন বা ফেচ টু ফেচ এডুকেশ্যন আমাৰ দিয়া হয়। আৰু যেতিয়া আমাৰ এই শিক্ষা দিয়া হয়, এনেকুৱা শিক্ষাবিলাকৰ যেটো পাঠ্যক্ৰম, সেইটো খুব সুসংগঠিত হয় আৰু সুপৰিকল্পিতভাৱে প্ৰস্তুত কৰা হয়। আৰু ইয়াত যেতিয়া কি হয়, যে ইয়াৰ যেটো কাৰিকুলাম, পাঠ্যক্ৰমখিনি কোনো অভিজ্ঞ অনুষ্ঠান বা অভিজ্ঞ লোকৰ দ্বাৰা খুব সুন্দৰকৈ ইয়াক সংগঠিত কৰা হয়, যাতে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলোবোৰ বিষয়বস্তু তেওঁলোকে শেষ কৰিব পাৰে বা সমাপ্ত কৰিব পাৰে। তেওঁলোকে সেইখিনি শিক্ষা লৈ কিনে যাতে আগলৈ গতি কৰিব পাৰে। সেইকাৰণে কৈছে এনেকুৱা শিক্ষাত আমি বয়স অনুযায়ী, শ্ৰেণী অনুযায়ী কিছুমান পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। আৰু যেতিয়া শিক্ষকসকলে এনেকুৱা বিষয়বিলাক বিদ্যালয়ত পঢ়ায়, যিকোনো বিষয়বস্তু পঢ়ায়, তেতিয়া শিক্ষকসকলেও শিক্ষাৰ্থীসকলৰ উপযোগী হিচাপে কিছুমান পদ্ধতি বা কৌশল ব্যৱহাৰ কৰে। আৰু এই কৌশলবিলাকৰ দ্বাৰা শিক্ষাৰ্থীসকলে সকলো বিষয়বস্তু খুব সুন্দৰকৈ হৃদয়ংগম কৰিব পাৰে, আয়ত্ত কৰিব পাৰে, আৰু যাৰ দ্বাৰা শিক্ষাৰ্থীজনৰ ব্যক্তিত্বৰ সৰ্বাংগীন ডেভেলপ হয়, আমি যেটো কওঁ অলৰাউণ্ড ডেভেলপমেণ্ট। আৰু তাৰ বাহিৰেও যেতিয়া আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ শিক্ষা দিয়াৰ বাহিৰেও
শিক্ষকসকলে আমাৰ যিবোৰ বাহিৰা আমাৰ যিবোৰ বিভিন্ন কাৰ্যকলাপবিলাক আছে বা যিবিলাক আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বুলি কওঁ সেই সকলোবিলাকতো শিক্ষক এজনে শিক্ষাৰ্থীসকলক জ্ঞান দিয়ে বা তেওঁলোকক অনুশীলনত সহায় কৰে সকলো ধৰণৰ যিবোৰ তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ যিবোৰ নিয়ম কানুন খেলাৰ হওক পঢ়াৰ হওক লাইব্ৰেৰী হওক যেনেকুৱা ধৰণৰ এজন শিশুৰ সৰ্বাংগীন বিকাশ হ'ব লাগে বা সামাজিক দায়বদ্ধতা হওক সকলো ধৰণৰ শিক্ষাই এজন শিক্ষকে শিক্ষাৰ্থীসকলক এখন ঠাইত বহি তেওঁলোকৰ আগত পাঠদান কৰে বা তেওঁলোকক শিক্ষা প্ৰদান কৰে তেতিয়া কি হয় শিক্ষাৰ্থীসকলে খুব বেছিকৈ লাভান্বিত হয় শিক্ষকজনৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত বাৰুকৈ পৰে আৰু এনেকুৱাবোৰ শিক্ষাত কি হয় কিছুমান সময়সূচী বন্ধা থাকে কিছুমান তেওঁলোকে আগে ভাগে তেওঁলোকে কিছুমান প্ৰি প্লেন কৰে কিছুমান প্ৰগ্ৰাম কৰে কিছুমান কাৰ্যসূচী হাতত লয় কিছুমান পৰিকল্পনা লয় যেনেকুৱা কিছুমান বাৰ্ষিক পৰিকল্পনা লয় যে এনুৱেলি তেওঁলোকে এটা প্লেনিং কৰি লয় এটা পৰিকল্পনা কৰি লয় যে কোন সময়ত পৰীক্ষা পাতিব কোন সময়ত তেওঁলোকে পঢ়াব কোন সময়ত এখন স্কুলৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত শিশুসকলক নিয়োজিত কৰিব এনেকুৱা ধৰণৰ বহু ধৰণৰ পৰিকল্পনা লয় তাৰ পিছত তেওঁলোকে সাপ্তাহিক পৰিকল্পনা লয় তাৰ পিছত আৰু ডেইলি বেচিছত তেওঁলোকে পাঠ পৰিকল্পনা লয় আৰু যিটো আমি কম লেসন প্লেন যিটো আমাৰ সকলো শিক্ষকৰ হাতে হাতে থাকে কাৰণ পাঠ পৰিকল্পনাৰ দ্বাৰাহে এজন শিক্ষকে শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষা দিব পাৰে আৰু এই শিক্ষাৰ পৰা শিক্ষাৰ্থীসকলে কেতিয়াও দিগদাৰ নাপায় বা তেওঁলোকে কেতিয়াও সেই শ্ৰেণী কোঠাটো খুব সফল হয় কাৰণ শিক্ষকজনে আগে ভাগে এটা পৰিকল্পনা কৰি লয় যে ক্লাছৰুমটোত শ্ৰেণীকোঠাটোত প্ৰৱেশ কৰাৰ পৰা প্ৰস্থান হোৱালৈকে কেনেকৈ ধৰণে তেওঁ সেই শ্ৰেণী কোঠাটো মেনেজ কৰিব বা পৰিচালনা কৰিব সেইকাৰণে কৈছে যে এনেকুৱা শিক্ষাবিলাকত এটা খুব ধুনীয়া সুপৰিকল্পিত এটা কাৰ্যসূচী তেওঁলোকে লয় আৰু সেইটো সময় হিচাপে তেওঁলোকে ভগাই লয় তাৰোপৰি কৈছে যে এই শিক্ষাবিলাকত উপস্থিতিটো কিন্তু বাধ্যতামূলক সকলোবোৰ শিশুই ইয়াতে উপস্থিত থাকিব লাগিব তেওঁলোকৰ ডেইলি হিচাপত তেওঁলোকৰ উপস্থিতি ইয়াতে কাউণ্ট কৰা হয় গণনা কৰা হয় তাৰপিছত ইয়াতে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাত সকলো ধৰণৰ সমস্যা তেওঁলোকে অন দা স্পট সলভ কৰিব পাৰে শিক্ষকৰ লগত আলোচনা কৰি নিজৰ সমনীয়াৰ লগত আলোচনা কৰি নিজৰ লগৰীবিলাকৰ লগত আলোচনা কৰি তেওঁলোকে এটা স্থানতে তেওঁলোকে সকলোবোৰ সমস্যা সমাধান কৰিব পাৰে তাৰোপৰি কি কৈছে যে তোমাৰ ফেচ টু ফেচ এডুকেশ্যন মুখামুখি শিক্ষাত কি হয় সকলো ধৰণৰ কঠোৰ শৃংখলা আছে ইয়াতে কিন্তু কাৰণ ইয়াতে আমি কিছুমান নিয়ম নীতি আমাৰ স্কুলত সোমোৱা ওলোৱা তাৰপিছত আমাৰ যিবোৰ প্ৰাৰ্থনা সভা আমাৰ যিবোৰ এখন স্কুলত কিছুমান আমাৰ শৃংখলা দিয়া থাকে আৰু সেই শৃংখলাটো তেওঁলোকে কেতিয়াবা কঠোৰ বুলিও কৈছে কাৰণ সেইটো নিয়মৰ সেই কঠোৰ শৃংখলাৰ অধীনত শিক্ষক আৰু শিক্ষাৰ্থীসকলে দুয়োটাই তেওঁলোকে সেইখিনি মানি চলিব লাগিব নহলে তেওঁলোকৰ সেইখিনি অলপমান আমি যি কওঁ ইনডিসিপ্লিনত তেওঁলোকে সোমাই যাব এইকাৰণে কৈছে এনেকুৱা শিক্ষাত কেতিয়াবা আমাৰ কঠোৰ শৃংখলাটো মানিব লগা হয় তাৰোপৰি কৈছে যে এনেকুৱা সময়ত শিশুসকলৰ আত্মবিশ্বাস বাঢ়ে তেওঁলোকৰ সহযোগিতা বাঢ়ে তেওঁলোকৰ যিটো আমাৰ ধৈৰ্য শক্তিৰ গুণ সেইবোৰ তেওঁলোকৰ বাঢ়ে কাৰণ তেওঁলোকে সকলো সময়ত সমনীয়াৰ লগত থাকে আৰু তেওঁলোকে যিখিনি সন্মানমূলক শিক্ষা যিখিনি সন্মান শিকে সেইখিনি তেওঁলোকে এনেকুৱাবোৰ শিক্ষাতে শিকে কাৰণ ইয়াতে আমি শিক্ষকক সন্মান কৰিব লাগে কাৰণ তেওঁৰ উপস্থিতি থাকে আৰু সেইটো কাৰণে কৈছে যে ইয়াতে তেওঁলোকে সন্মান কৰিব শিকে সহযোগিতা শিকে তেওঁলোকে সমাজৰ প্ৰতি দায়বদ্ধতা শিকে আৰু সমাজখননো কি কেনেকুৱা ধৰণৰ শিশু কেনেকুৱা সমাজৰ পৰা আহিব পাৰে এই সকলোবোৰ শিক্ষা যিয়ে তেওঁৰ আচৰণত সহায় কৰে সেইখিনি শিক্ষা তেওঁ অটোমেটিক্যালি ইয়াতে আয়ত্ত কৰিব পাৰে সেইকাৰণে কৈছে আনুষ্ঠানিক শিক্ষাৰ এইবোৰ কিছুমান সুবিধা আৰু তাৰোপৰি কৈছে যে
ইয়াতে এনেকুৱা শিক্ষাতো আমাৰ কিতাপবোৰ দিয়া হয় তেওঁলোকক খুব সুন্দৰকৈ পৰিকল্পিতভাৱে লিখা আমাৰ কিতাপ দিয়া হয় তাৰোপৰি তেওঁলোকৰ যিখিনি পুথিভঁৰাল আছে লাইব্ৰেৰীত যিখিনি কিতাপ আছে সেইখিনিও তেওঁলোকে সম্পদ হিচাপে ইয়াতে ব্যৱহাৰ কৰিব পাৰে আৰু এই শিক্ষাৰ পৰা এই শিক্ষাৰ যিটো নিৰ্বাচন যিটো মূল্যায়ন সেই মূল্যায়ন দুই ধৰণে হ'ব পাৰে গঠনমূলক মূল্যায়ন হ'ব পাৰে বা সাৰাংশমূলক মূল্যায়নো হ'ব পাৰে য'ত আমাৰ গোটেই বছৰৰ শেষত যিটো মূল্যায়ন হয় তেনেকেও শিশু এজনক মূল্যায়ন কৰোঁ আৰু আমাৰ যিটো ডে বাই ডে ডেইলি বেচিছত বা 3 দিন এসপ্তাহৰ মূৰতো আমি যিটো মূল্যায়ন কৰোঁ সেই হিচাপেও শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় তো আমি ক'ব লাগিব যে এয়া শিক্ষা অলপমান পৰীক্ষা কেন্দ্ৰিকো হয় পৰীক্ষা কেন্দ্ৰিক কিয় কাৰণ ইয়াতে পৰীক্ষাৰ ভিত্তিতহে তেওঁলোকক কি হ'ব তেওঁলোকক মূল্যায়ন কৰি ওপৰৰ শ্ৰেণীকোঠালৈ তেওঁলোকক আগবঢ়াই দিয়া হ'ব বা তেওঁলোকক উন্নীত কৰা হ'ব সেইকাৰণে বহুত সময়ত ইয়াতে কৈছিলে যে এয়া শিক্ষা আমাৰ পৰীক্ষা কেন্দ্ৰিক সো আমি যদি ক'ব লাগে যে এই গোটেইখিনি বস্তু এই গোটেইখিনি আমাৰ ফেচ টু ফেচ এডুকেশ্যনৰ আমাৰ এইখিনি অলপমান উপকাৰিতা বা এইখিনি আমাক দৰকাৰ আৰু ইয়াক যদি মই অলপ নিগেটিভ সাইডৰে চাওঁ তেতিয়াহ'লে এয়া শিক্ষাত কি হয় কেতিয়াবা যিটো আমাৰ কঠোৰ শৃংখল তাৰ কাৰণে শিক্ষাৰ্থীসকলে কেতিয়াবা আমাৰ অলপমান দিগদাৰ পায় বা তেওঁলোকে সমস্যাত পৰে কেতিয়াবা তেওঁলোকে অলপ ডিষ্টাৰ্ব ফিল হয় বা তেওঁলোকে কিছুমান সময়ত তেওঁলোকে মানিবলৈ অসুবিধা পায় তাৰোপৰি কি হয় এই শিক্ষাত কিছুমান নিৰ্দিষ্ট সময়সীমা আছে বা নিৰ্দিষ্ট বয়স আছে সেই বয়সৰ সময়তহে তেওঁলোকে প্ৰৱেশ কৰিব পাৰে বা তেওঁলোকৰ কিছুমান সময়ৰ ভিতৰত তেওঁলোকে এই শিক্ষা লৈ শেষ কৰিব লাগে সো কেতিয়াবা কি হয় কিছুমান শিশুই যদি কিবা বেমাৰ আজাৰৰ কাৰণে বা ঘৰুৱা সমস্যাৰ কাৰণে বা কিছুমান আৰ্থিক সমস্যাৰ কাৰণে যদি আধাতে পঢ়া এৰিব লগা হয় তো তেওঁলোকে আকৌ পুনৰাই সেই বিদ্যালয়ত বা সেনেকুৱা ধৰণৰ শিক্ষাত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে তো তেতিয়া কেতিয়াবা আমাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেনেকুৱা শিশুবিলাক আধাতে তেওঁলোকে পঢ়া সামৰণি মাৰিব লগা হয় তাৰোপৰি কি হয় এই শিক্ষা যিহেতু পৰীক্ষা কেন্দ্ৰিক সেইকাৰণে বহু সময়ত শিক্ষাৰ্থীসকলে অকল পৰীক্ষাৰ কাৰণে পঢ়ে বা তেওঁলোকে অকল বুকিছ নলেজখিনিৰ ওপৰতহে তেওঁলোকে কিতাপৰ বিদ্যাখিনিৰ ওপৰতহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰে তেওঁলোকৰ যিখিনি আচাৰ ব্যৱহাৰ তেওঁলোকৰ যিখিনি এক্সট্ৰা যিখিনি তেওঁলোকৰ বিহেভিয়াৰ আচৰণৰ প্ৰতি যিখিনি গুৰুত্ব সেইখিনিৰ ওপৰত তেওঁলোকে কেতিয়াবা কমকে মনোযোগ দিয়ে এইটো সেইখিনি সময়ৰ কাৰণে কেতিয়াবা সমস্যা হৈ পৰে তাৰোপৰি কি হয় ইয়াতে অলপমান সদায় আমাৰ ইয়াতে যান্ত্ৰিকতা বুলি কৈছে কাৰণ ইয়াতে কি হয় শিক্ষাৰ্থী আৰু শিক্ষকসকলে এটা টাইমৰ ভিতৰত জাষ্ট আহিব লাগে আহে আৰু যাব লাগে যায় কাৰণ কিন্তু ইয়াতে কোনো ধৰণৰ বেছি সময়ত মানৱীয়তাটো কম থাকে বা শিক্ষকসকলৰো কি হয় কেতিয়াবা তেওঁলোকৰ যিখিনি শিক্ষা প্ৰদান কৰিব লাগে সেইখিনিহে কৰে তাৰ বাহিৰে তেওঁলোকে শিক্ষাৰ্থীসকলক বেলেগ কিবা জ্ঞান দিয়াৰ সময়ো নাপায় আৰু তেওঁলোকৰ সেনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিৱেশ সৃষ্টি কৰাও নপৰে সো কেতিয়াবা এইখিনিত অসুবিধাৰ সন্মুখীন হয় তাৰোপৰি কৈছে যে এই শিক্ষা অলপমান শিক্ষক কেন্দ্ৰিক বুলি কৈছে কাৰণ যিহেতু এয়া শিক্ষা অকল শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে শিক্ষকে তেওঁলোকে নিজা হিচাপত বা তেওঁলোকৰ জ্ঞানৰ পৰিসৰৰ ওপৰতহে শিশুসকলক শিক্ষা দিব লগা হয় সেইকাৰণে কেতিয়াবা কৈছে শিশুজনৰ মন নাথাকিলেও শিক্ষকসকলৰ পৰা কি কৰিব লগা হয় শিকিব লগা হয় কেতিয়াবা তেওঁ বুজি নাপালেও শিক্ষাৰ্থীসকলে বুজি নাপালেও তেওঁ তাতে সেই শ্ৰেণীকোঠাত উপস্থিত থাকিব লগা হয় বা তেওঁৰ জ্ঞান তেতিয়া পৰিপূৰক নহবও পাৰে শিক্ষাৰ্থীজনৰ সো এনেকুৱা কিছুমান আৰু সংকীৰ্ণতা বুলি কৈছে এই শিক্ষা সংকীৰ্ণতা বুলিও কৈছে খুব কনষ্ট্ৰেইট এটা সময়সীমাৰ ভিতৰতে বন্ধা থকাৰ কাৰণে কিছুমান সময়ত এই শিক্ষাক আমি বহলভাৱে দিব নোৱাৰো বুলি কৈছে সো এইখিনি হৈছে যেতিয়া আমাৰ ফেচ টু ফেচ এডুকেশ্যনৰ এইখিনি যেতিয়া আমাৰ অসুবিধা আহি পৰে আৰু এই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে আমাৰ এতিয়া খুব সুন্দৰকৈ প্ৰচলিত হৈছে আমাৰ যিটো হৈছে আমাৰ কি দূৰশিক্ষা যে আমাৰ ডিষ্টেন্স এডুকেশ্যন সো যিখিনি আমাৰ
ফেস টু ফেস এডুকেশনৰ যিখিনি আমি অসুবিধা পাইছিলোঁ সেই অসুবিধাখিনি আমি যদি ৰেক্টিফাই কৰিব লাগে যদি আমি তাক মডিফাই কৰিব লাগে সেইকাৰণে আমি এটা লৈছোঁ ডিষ্টেন্স এডুকেশ্যন যাক আমি কওঁ দূৰশিক্ষা আৰু এই দূৰশিক্ষাই হৈছে আমাৰ এটা অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা কিন্তু কাৰণ ইয়াক কোনো অনুষ্ঠানত দিয়া নহয় আৰু ইয়াক দূৰশিক্ষা বুলি এই কাৰণে কোৱা হয় কাৰণ ইয়াতে দূৰত্ব থাকে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা দূৰত্ব থাকে আৰু শিক্ষকজনৰ উপস্থিতিত তেওঁলোকে শিক্ষাদান নকৰে তাৰমানে ইয়াতে আমাৰ নিয়মীয়া শ্ৰেণী অবিহনে দূৰত্বৰ জৰিয়তে প্ৰদান কৰা শিক্ষা বুলি কৈছে দূৰশিক্ষা আৰু শাৰীৰিক স্থানত শিক্ষকসকলৰ সৈতে শিক্ষাৰ্থীৰ বাৰ্তালাপক দূৰত্ব শিক্ষা ব্যৱস্থা বুলি কোৱা হৈছে ইয়াতে শাৰীৰিকভাৱে দুইটা পাৰ্টিয়ে ডিফাৰেণ্ট হৈ থাকে কাৰণ দুইটাই একেলগে এটা জাগাত এটা স্থানত তেওঁলোকে নাথাকে দূৰশিক্ষা আৰু সেইকাৰণে কৈছে যে এই শিক্ষাটোত কি হয় শিক্ষক সকলে যেহেতু দূৰত থাকে তো শিক্ষাৰ্থীসকলে যিকোনো সময়ত যিকোনো ঠাইত যিকোনো ভৌগোলিক পৰিৱেশত থাকিয়ে এজন এয়া শিক্ষা ল'ব পাৰে যিকোনো সময়ত আৰু তাৰ মাধ্যমবিলাক হৈছে আমাৰ প্ৰযুক্তিবিদ্যাৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীসকলে কিন্তু উপকৃত হ'ব পাৰে যদিও শিক্ষকজন শাৰীৰিকভাৱে উপস্থিত নাথাকে তথাপিতো আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়েৰে শিক্ষাৰ্থীজনে সকলোবোৰ সুবিধা ইয়াতে ল'ব পাৰে তেওঁ সকলোবোৰ জ্ঞান কিন্তু ল'ব পাৰে সেইকাৰণে কৈছে কুলন্দা স্বামীয়ে 1992 চনত দূৰত্ব শিক্ষাৰ বিৱৰ্তনৰ তৃতীয় পৰ্যায় হিচাপে সংজ্ঞায়িত কৰিছিলে তেওঁ কৈছিলে কুলন্দা স্বামীয়ে কৈছিলে যে শিক্ষাৰ পৰিৱৰ্তনৰ প্ৰথম অৱস্থাটো হৈছে গুৰুগৃহৰ শিক্ষা যেটো আমি আগতে আলোচনা কৰি আহিছো যে শিক্ষা ব্যৱস্থাৰ প্ৰথম স্তৰটো হৈছে গুৰুগৃহৰ শিক্ষা য'ত শিষ্যই গুৰুৰ ঘৰত থাকি শিক্ষা লাভ কৰে দ্বিতীয় স্তৰটো হৈছে আমাৰ বিদ্যালয় শিক্ষা যেটো মই অলপ আগতে ক'লো যেটো হৈছে ফেস টু ফেস এডুকেশ্যন য'ত শিক্ষাৰ্থী আৰু শিক্ষকসকলে কোনো এটা স্থানত শাৰীৰিকভাৱে বহি শিক্ষাৰ আদান প্ৰদান কৰে আৰু যেটো দূৰশিক্ষা হৈছে ইয়াক তৃতীয় পৰ্যায়ৰ শিক্ষা বুলি কৈছে য'ত শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰিব কিন্তু দূৰত থাকে কিন্তু তেওঁলোকে শিক্ষকৰ পৰা দূৰত থাকি যিকোনো সময়ত যিকোনো স্থানত তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে যেটো শিক্ষাক আধুনিক যুগত খুব বেছিকে আকোৱালি লৈছে খুব বেছিকে ইয়াক কি কৰিছে স্বাগতম কৰিছে সেইকাৰণে কৈছে যে দূৰশিক্ষা হৈছে আমাৰ এতিয়া আধুনিক শিক্ষা ব্যৱস্থাৰ এটা খুব বিকাশশীল শিক্ষা ব্যৱস্থা তাৰোপৰি আমাক মুৰে কৈছিলে 1990 যে দূৰত্ব শিক্ষাক স্থান আৰু সময়ত পৃথক হোৱা এজন প্ৰশিক্ষকৰ দ্বাৰা এক সংগঠিত প্ৰকাৰে এক ইচ্ছাকৃত আৰু পৰিকল্পিত শিক্ষা হিচাপে সংজ্ঞায়িত কৰিছে ইয়াতে মুৰে কৈছে যে ইয়াতেও এজন অভিজ্ঞ শিক্ষকৰ দ্বাৰা সুপৰিকল্পিতভাৱে শিক্ষা প্ৰদান কৰে কিন্তু সময় আৰু স্থান দুইটা কিন্তু পৃথক হয় দুইটা পৃথক কৰিও এজন অভিজ্ঞ শিক্ষকৰ পৰা এজন শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিব পাৰে সো মুৰে কৈছিলে এইটো এটা খুব সুন্দৰ উপযোগিতা বা এইটো খুব এটা এডভান্টেজ ডিস্টেন্স এডুকেশ্যনৰ আৰু কৈছে যেতিয়া এনেকুৱা ধৰণৰ শিক্ষাবোৰ দিয়া হয় দূৰশিক্ষা ডিস্টেন্স এডুকেশ্যন তেতিয়া আমাৰ যিখিনি সামগ্ৰী প্ৰদান কৰা হয় শিক্ষাৰ্থীসকলক যিখিনি পাঠ্যপুথি প্ৰদান কৰা হয় সেইখিনি খুব অভিজ্ঞ শিক্ষকৰ দ্বাৰা দিয়া হয় আৰু সেইখিনি খুব আধুনিকভাৱে প্ৰস্তুত কৰা হয় আৰু সেইখিনি স্ব-শিক্ষণ সামগ্ৰী বুলি কৈছে কাৰণ সেল্ফ লাৰ্নিং বুলি কৈছে ইয়াতে শিক্ষাৰ্থীজনে নিজাকে শিক্ষা লাভ কৰে নিজৰ ইচ্ছা অনুযায়ী তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু তেওঁ সকলোবোৰ পাঠ নিজৰ ইচ্ছা অনুযায়ী তেওঁৰ যিখিনি সময়ত ইচ্ছা তাৰোপৰি সময় সুবিধা হিচাপে তেওঁ সেইখিনি শিক্ষা ল'ব পাৰে তাৰোপৰি কৈছে যে এয়া শিক্ষা মসৃণ অধ্যয়ন বুলি কৈছে খুব স্মুথ
ইয়াতে কোনো ধৰণৰ আমাৰ খুব এইখিনি নমনীয় হয় আৰু ইয়াতে আমাৰ বাধা বিঘিনিটো খুব কম থাকে আৰু ইয়াতে সমৰ্থন সেৱা বুলি কৈছে সমৰ্থন মানে আমি সকলোৱে বিভিন্ন পৰ্যায়ত ইয়াক আমি সমৰ্থন কৰোঁ আমি যিকোনো ষ্টেজত ইয়াক আমি সমৰ্থন কৰি এই শিক্ষা লোৱা হয় আৰু যিবোৰ আমাৰ কাৰিকৰী মাধ্যম আছে মই মাত্ৰই ক'লো যে আধুনিক মাধ্যমৰ যোগেদি এই শিক্ষা দিয়া হয় যেনেকৈ প্ৰিণ্ট মিডিয়া অডিঅ' ভিডিঅ' টেলিকনফাৰেন্সিং ৰেডিঅ' পৰামৰ্শ প্ৰণালীৰ ব্যৱহাৰে এই শিক্ষা দিয়া হয় সো শিক্ষাৰ্থীসকলে এই সকলোবোৰ মাধ্যম ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ শিক্ষণ সামগ্ৰীবোৰ তেওঁলোকে ল'ব পাৰে বা তেওঁলোকৰ নিজৰ জ্ঞানখিনি তেওঁলোকে আয়ত্ত কৰি ল'ব পাৰে তাৰোপৰি কৈছে যে এই শিক্ষাৰ দায়িত্ব কিন্তু বহন কৰে শিক্ষা প্ৰতিষ্ঠানেহে কাৰণ ইয়াতে কৈছে ইয়াৰ কিন্তু দায়িত্ব শিক্ষকজনে ল'ব নালাগে শিক্ষকজনে পাঠ কৰিবহে মাথোন কিন্তু তেওঁৰ দায়িত্ব নাথাকে আৰু এই শিক্ষা ব্যৱস্থাৰ সকলোবোৰ দায়িত্ব ল'ব শিক্ষা প্ৰতিষ্ঠানটোৱেহে যে কেনেকুৱা শিক্ষা দিলে কেনেকুৱা শিক্ষা ল'ব এই সকলোবোৰ দায়িত্ব লয় প্ৰতিষ্ঠানটোৱেহে ইয়াতে শিক্ষকৰ দায়িত্ব নাথাকে তাৰোপৰি কোৱা হৈছে যে এই শিক্ষাত স্বাধীনতা প্ৰদান কৰা হয় কাৰণ এয়া স্বাধীন কাৰণ যেতিয়া সময় সুবিধা পায় তেতিয়াহে দূৰশিক্ষা লয় কাৰণ আমি আগতেই কৈছোঁ দূৰশিক্ষা হ'ল এটা অনানুষ্ঠানিক শিক্ষা য'ত শিক্ষাৰ্থীসকলে যেতিয়া তেওঁলোকে কোনো কাৰণত যদি তেওঁলোকে নৰ্মেল আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত থাকিব লগা হয় বা তেওঁলোকে কোনো বৃত্তিজনিত কাৰণত তেওঁলোকে দূৰত চাকৰি কৰিব লগা হয় বা আধাতে পঢ়াই এৰিব লগা হয় বা কেতিয়াবা কিছুমানে আৰ্থিক সমস্যাৰ কাৰণে যদি পঢ়াই এৰিব লগা হয় বা কেতিয়াবা কোনো সময়ত তেওঁলোকে আনুষ্ঠান এটাত শিক্ষা লাভ কৰি বেয়া পালেও শিক্ষা এৰি দিয়ে আৰু তেতিয়া যদি পিছলৈ তেওঁলোকৰ আকৌ পঢ়িবলৈ মন যায় বা তেওঁলোকৰ হাবিয়াসটো পূৰাব মন যায় তেতিয়া তেওঁলোকে দূৰশিক্ষাত আহিব পাৰে আৰু এই দূৰশিক্ষাত তেতিয়া তেওঁলোকে নিজৰ সকলোবোৰ আধৰুৱা যিখিনি তেওঁলোকৰ হাবিয়াস থাকে বা আধৰুৱা যিখিনি তেওঁলোকৰ মনৰ আশা থাকে বা শিক্ষা লোৱাৰ যিখিনি তেওঁলোকৰ আগ্ৰহ থাকে সেইখিনি তেওঁলোকে পৰিপূৰ কৰিব পাৰে সেইকাৰণে দূৰশিক্ষাক আমাৰ পৰিপূৰক শিক্ষা বুলিও কৈছে কাৰণ যিখিনি আনুষ্ঠানিক শিক্ষাত আধৰুৱা হৈ আছিল সেইখিনি শিক্ষা তেওঁলোকে পৰিপূৰক কৰিব পাৰে আৰু তাৰোপৰি এইটো শিক্ষা স্বাধীন হয় কাৰণ তেওঁলোকে যিকোনো সময়ত ল'ব পাৰে তেওঁলোকৰ যেতিয়া সুবিধা হয় সেই হিচাপে সেই শিক্ষাটো তেওঁলোকে ল'ব পাৰে আৰু সেইকাৰণে এই শিক্ষাৰ যিখিনি পাঠ্যক্ৰম থাকে এইখিনি বা তেওঁলোকৰ যিখিনি কাৰ্যসূচী থাকে যিটো কাৰিকুলাম থাকে এইটো অত্যন্ত সুপৰিচালনাৰে সুসংগঠিত বুলি কৈছে কাৰণ বেলেগ সময়ত যেতিয়া তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী শিক্ষাটো গ্ৰহণ কৰিবৰ কাৰণে আহে তেতিয়া সেই পাঠ্যক্ৰমটো খুব সুন্দৰকৈ পৰিচালিত হ'ব লাগিব নহ'লে তেওঁলোকে পাহৰি যাব পাৰে বা তেওঁলোকৰ অলপ খেলিমেলি লাগিব পাৰে সেইকাৰণে বহুত বেছি ডিপলি বা বহুত বেছি অৰ্গেনাইজ মানে ৱেল অৰ্গেনাইজ কৰি এই কাৰিকুলামটো সজোৱা হয় যাতে যিকোনো সময়ত যিকোনো এজন শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছা অনুযায়ী শিক্ষা ল'ব পাৰে তাৰোপৰি কৈছে যে এই শিক্ষাৰ যিখিনি পদ্ধতি সেইখিনি কমপ্লিট বিজ্ঞান প্ৰযুক্তি আৰু মনোবিজ্ঞানৰ ভিত্তিত নিশ্চয় হ'ব মনোবিজ্ঞান কাৰণ এইমাত্ৰই মই কৈছিলোঁ যে যিহেতু শিক্ষাৰ্থীসকলে যিকোনো সময়ত যিকোনো বয়সত ল'ব পাৰে সেইকাৰণে এইটো কমপ্লিটলি সাইকোলজিকেল বেছ হিচাপে কৰা হয় সাইকোলজি মনোবিজ্ঞান ভাবি কিনে এই পাঠ্যক্ৰমটো সজোৱা হৈছে তাতে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে আৰু নিজে পঢ়ি যিমান পাৰি তেওঁলোকে আয়ত্ত কৰিব পাৰে আৰু কেতিয়াবা যদি এনেকুৱা হয় তেওঁলোকে কিবা খোকোজা থাকে বা কিবা তেওঁলোকৰ সমস্যা থাকে তেতিয়াও কিন্তু তেওঁলোকে খুব প্ৰত্যক্ষভাৱে কোনোবা এজন শিক্ষকৰ পৰা তেওঁলোকে সেইখিনি জ্ঞান ল'ব পাৰে বা যিকোনো এটা কাৰিকৰী মাধ্যম ভিডিঅ' কনফাৰেন্সিং ৰেডিঅ' যিকোনো এটা বা অডিঅ' যিকোনো ধৰণৰ এটা মাধ্যম ব্যৱহাৰ কৰি তেওঁলোকৰ সমস্যাখিনি তেওঁলোকে সমাধান কৰিব পাৰে সো সেইকাৰণে কৈছে এইটো কমপ্লিট এটা বিজ্ঞান প্ৰযুক্তিৰ ভিত্তিত আৰু মনোবিজ্ঞানৰ ভিত্তিত স্থাপন কৰা হৈছে আৰু কৈছে যে এয়া শিক্ষাৰ্থী কেন্দ্ৰিক হয় আৰু জীৱন কেন্দ্ৰিক শিক্ষা ব্যৱস্থা
নিশ্চয় হয় ইয়াত হ'ল শিক্ষাৰ্থী কেন্দ্ৰিক কাৰণ তাৰ আগতে আমি পাইছিলোঁ ফেচ টু ফেচ এডুকেশ্যন সেইটো আমাৰ শিক্ষক কেন্দ্ৰিক বুলি কৈছে কাৰণ তাতে শিক্ষক এজনে নিজৰ সুবিধা অনুযায়ী শিক্ষা প্ৰদান কৰে কিন্তু ইয়াতে দূৰশিক্ষাত শিক্ষাৰ্থীজনৰ নিজৰ সুবিধা হিচাপে নিজৰ যি জেগাত আছে সেই জেগাত থাকি বা নিজৰ সময় হিচাপে নিজৰ বয়স হিচাপে তেওঁ কি কৰিব শিক্ষাটো ল'ব চ' এইটো কমপ্লিটলি এটা চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন বুলি কৈছে তাৰোপৰি ইয়াক জীৱন কেন্দ্ৰিক বুলি কৈছে কাৰণ যিকোনো সময়ত তেওঁ এই শিক্ষাটো ল'ব পাৰে আৰু নমনীয় বুলি কৈছে নমনীয় প্ৰকৃতিৰ লক্ষণ এই সাংঘাতিক ফ্লেক্সিবল কাৰণ ইয়াতে আমাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই তাৰোপৰি কৈছে আত্মশিক্ষণৰ সুবিধা এইটো খুবেই দৰকাৰ কাৰণ আজিকালি আমাৰ শিক্ষণটোৱে হৈছে আত্মশিক্ষণ কাৰণ যেতিয়া আমি সেলফ লাৰ্নিং কৰোঁ তেতিয়া আমি নিজৰ সকলোবোৰ সমস্যা আমি নিজে নিজে সমাধান কৰিব পাৰোঁ আৰু নিজৰ যিখিনি কেপাচিটি সেই কেপাচিটি সক্ষমতা সেই সক্ষমতাৰ ভিত্তিত সেই সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলোবোৰ শিক্ষা ল'ব পাৰোঁ আৰু আমি লাহে লাহে ল'ব পাৰোঁ বা আমি অলপ বেছিকৈ যদি আমাৰ বস্তুখিনি যদি এইখিনি বস্তু মই বেছি সোনকালে শিকিছোঁ তেতিয়াহ'লে মই পিছৰ ষ্টেপলৈ যাম আৰু কেতিয়াবা কি সময় বস্তুখিনি খুব লাহে লাহে শিকিছোঁ বা মই আয়ত্ত কৰিব পৰা নাই তেতিয়াও আমি কি কৰিব পাৰোঁ সেইখিনি বস্তু যিখিনি মই আয়ত্ত কৰিব পৰা নাই সেইখিনি বস্তু মই খুব গভীৰভাৱে পঢ়ি কিনে খুব লাহে ধীৰে মই পিছৰ ষ্টেজলৈ যাব পাৰোঁ কিন্তু যেতিয়া আমি ফৰ্মেল এডুকেশ্যন থাকে তাতে কিন্তু সেনেকুৱা নহয় শিক্ষকজনে যেনেকৈ পঢ়াই গৈ আছে যিখিনি সময়ত পঢ়াই গৈ আছে সেইখিনি সময়তে যদি মই মন দিবই লাগিব মোৰ মন নগ'লেও মই দিব লাগিব বা মই যিকোনো উপায় সেইখিনি জ্ঞান মই আহৰণ কৰিব লাগিব কিন্তু আমাৰ যেতিয়া দূৰশিক্ষাত কি হয় মোৰ নিজৰ সামৰ্থ্য অনুযায়ী মোৰ নিজৰ সুবিধা অনুযায়ী মই সেইখিনি শিক্ষা ল'ব পাৰোঁ তাৰোপৰি কৈছে এই শিক্ষা সকলোৰে বাবে হয় সকলো বয়স সকলো সময় সকলো ধৰণৰ মানুহৰ কাৰণে যোনে স্কুল এৰি গৈছে যোনে কিবা বাধা বিঘিনি আছিলে তেওঁলোকৰ যদি আকৌ মন যায় তেওঁলোকে এয়া শিক্ষা ল'ব পাৰে তাৰোপৰি কৈছে এয়া শিক্ষা জাতীয় সম্পদৰ উন্নয়ন হয় কাৰণ ইয়াৰ এটাই লক্ষ্য যে সকলো মানুহে যাতে ইয়াতে শিক্ষা ল'ব পাৰে কাৰণ এয়া শিক্ষাৰ মেইন উদ্দেশ্যটোৱে হৈছে যে আমাৰ যিবোৰ জাতীয় সম্পদ মানে আমাৰ গোটেই সকলো মানৱে শিক্ষা যদি পায় তেওঁলোকে নিশ্চয় জাতীয় সম্পদ হিচাপে তেওঁলোকক আমি পৰিগণিত কৰিব পাৰিম কাৰণ তেওঁলোকে উন্নয়নমূলক দিশত আগবাঢ়িব পাৰিব আৰু সকলো ব্যক্তিৰ উন্নয়নে কি হ'ব জাতীয় উন্নয়ন হ'ব সেইকাৰণে কৈছে ইয়াতে জাতীয় সম্পদৰ উন্নয়ন কৰে দূৰশিক্ষাই তাৰোপৰি কৈছে মেধাৰ উপযুক্ত ব্যৱহাৰ বুলি এইকাৰণে কৈছে যে ইয়াতে আমাৰ যিখিনি বস্তু এজন ব্যক্তিয়ে শিকিব লাগে তেওঁৰ মেধা হিচাপে তেওঁ সেইখিনি শিকে বা তেওঁৰ কিবা যদি এৰি অহা বস্তু আছিলে তেওঁ যদি কিবা কাৰণে এৰিছিলে তেওঁ আকৌ তেওঁৰ হাবিয়াস বা তেওঁৰ আকৌ শিক্ষা ল'বলৈ মন আছে তো তেওঁ সেইকাৰণে নিজৰ সুবিধামতে তেওঁৰ নিজৰ উপযুক্ত সময়ত উপযুক্ত বয়সত তেওঁ সেইখিনি শিক্ষা ল'ব চ' সেইকাৰণেতো মেধাৰ উপযুক্ত ব্যৱহাৰ বুলি কৈছে আৰু কৈছে যে নতুন শিক্ষাৰ লগত পৰিচয় কৰা কাৰণ এতিয়া আমি জানো যে আমাৰ এতিয়া আমি নতুন শিক্ষা ল'বলৈ ইচ্ছা বা নতুন ক্ষেত্ৰৰ লগত আমাৰ পৰিচয় হ'বলৈ ইচ্ছা বা আমি আমাৰ আধুনিক যুগত সেইটোৱে আমাৰ হৈছে কি আমি নতুন বস্তু শিকাৰ খুব হাবিয়াস থাকে বা খুব ইচ্ছা থাকে আৰু দূৰশিক্ষাই ডিষ্টেন্স এডুকেশ্যনে সকলোবোৰ বস্তু আমাক ফুলফিল কৰায় কাৰণ ইয়াতে আমাৰ সকলো ধৰণৰ শিক্ষা দিয়া হয় আমাৰ ইয়াতে বিশেষকৈ আমাৰ কাৰিকৰী বৈজ্ঞানিক শিক্ষা প্ৰযুক্তিমূলক শিক্ষা পেছাদাৰী শিক্ষা সকলো ভকেশ্যনেল শিক্ষা এই সকলোবোৰ শিক্ষা দিয়া হয় চ' ইয়াতে যিকোনো ধৰণৰ ক্ষেত্ৰৰ লগত আমি পৰিচিত হ'ব বিচাৰোঁ যদি তেতিয়াহ'লে আমি এই শিক্ষাৰ দ্বাৰা আমি উপকৃত হ'ব পাৰোঁ তাৰোপৰি কৈছে এয়া অৱসৰকালীন শিক্ষা কাৰণ আমি বেছিভাগ সময়তে কি হয় আমি যেতিয়া অৱসৰ পাওঁ তেতিয়া আমি অন্য কামত নিযুক্তি নহয় যদি আমি খুব এটা সুন্দৰভাৱে পৰিচালিত শিক্ষা এটা ল'ব পাৰোঁ তেতিয়াহ'লে আমি বেছিকৈ উপকৃত হ'ম সেইকাৰণে কৈছে ইয়াক অৱসৰকালীন শিক্ষা কাৰণ আমাৰ ৰেষ্ট টাইমত আমাৰ ফ্ৰী টাইমত মই যদি ইচ্ছা কৰোঁ এই শিক্ষাৰ দ্বাৰা মই উপকৃত হ'ব পাৰোঁ কাৰণ বিদ্যালয়লৈ আমি তেতিয়াতো যাবলৈ সময় নাপাওঁ বা আমি বিদ্যালয় যাবৰ কাৰণে আমি সদায় যাব লাগিব
গতানুগতিক শিক্ষাত সদায় যাব লাগিব সকলো সময়ত উপস্থিত থাকিব লাগিব কিন্তু যেতিয়া আমি হেনুকা শিক্ষা ল'ব নোৱাৰো আৰু যেতিয়া আমি কৰ্ম কৰো বা আমি যিকোনো বেলেগ ধৰণৰ কাম কৰি আছো আৰু কামৰ মাজত মই অৱসৰ পাইছো অলপ সময় পাইছো তেতিয়াই মই এই শিক্ষাৰ দ্বাৰা মই উপকৃত হ'ব পাৰো সেইকাৰণে ইয়াক অৱসৰকালীন শিক্ষা বুলি কৈছে তাৰোপৰি কৈছে যে ইয়াতে আমাৰ যিবোৰ ৰিমেডিয়েল ক্লাছো কৰা হয় সংস্কাৰমূলক শিক্ষাও ইয়াতে দিয়া হয় ইয়াতে যিকোনো ধৰণৰ ব্যৱহাৰৰ ফলত ইয়াতে কি হয় সংস্কাৰমূলক আমাক ইয়াতে কিবা যদি আমি বুজি নোপোৱা থাকে কিবা যদি আমাৰ প্ৰব্লেম থাকে তেতিয়াহ'লে আমাৰ ইয়াতে কিছুমান ৰিমেডিয়েল ক্লাছ কৰা হয় বা সংস্কাৰমূলক শিক্ষা ইয়াতেও দিয়া হয় খালি ইয়াতে এটা সমস্যা থাকে যে ইয়াতে আমি দলগতভাৱে আমি শিক্ষা ল'ব নোৱাৰো ইয়াতে আমাৰ শিক্ষাটো হয় একক শিক্ষা সেইকাৰণে বহু সময়ত কি হয় এই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলে কিছুমান আচৰণ বিধি তেওঁলোকে নিশিকে বা কিছুমান সামাজিক আচৰণবিলাক তেওঁলোকে খুব ভালকে শিকিব নোৱাৰে যিহেতু ইয়াতে দলগত শিক্ষা নহয় ইয়াতে একক শিক্ষাহে দিয়া হয় সো এইখিনি কেতিয়াবা তেওঁলোকে সমস্যাটো পৰিব পাৰে দূৰ শিক্ষাৰ পৰা আৰু এয়া শিক্ষাৰ হৈছে কি এই যিটো দূৰ শিক্ষা আছে এই দূৰ শিক্ষাৰ মেইন লক্ষ্যটোৱে হৈছে সেইকাৰণে এছেছ ইকুইটি এণ্ড কোৱালিটি যাক আমি কওঁ সহজভাৱে উপলব্ধ তাৰপিছত এছেছটো হ'ল সহজভাৱে উপলব্ধ ইকুইটি হ'ল সমভাৱে সকলোকে দিয়া হয় আৰু কোৱালিটি হ'ল গুণগত মানদণ্ড সেইকাৰণে কৈছে দূৰ শিক্ষাৰ দ্বাৰা যিখিনি শিক্ষা দিয়া হয় সেইখিনি খুব সহজভাৱে উপলব্ধ সকলো গাঁও যিকোনো ধৰণৰ প্ৰাকৃতিক ভৌগোলিক পৰিৱেশত থকা লোকে এই শিক্ষা খুব সহজভাৱে ল'ব পাৰে তাৰোপৰি কৈছে সমভাৱে দিয়া হয় কাৰণ ইয়াতে বয়সৰ কোনো অনুপাত নাই সেইকাৰণে ইয়াত কৈ আছে বা কোনো দুখীয়া ধনী বুলি ইয়াতে কথা নাই সকলো মানুহে এই শিক্ষাৰ দ্বাৰা উপকৃত হ'ব পাৰে সেইকাৰণে ইয়াক সমভাৱে উপকৃত হোৱা বুলি কৈছে আৰু নেক্সট কৈছে গুণগত মানদণ্ড এয়া শিক্ষাত খুব বিশেষকৈ গুৰুত্ব দিয়া হয় গুণগত মানদণ্ড যাতে এই শিক্ষাৰ পৰা খুব সুন্দৰকৈ তেওঁলোকে উপকৃত হয় সেইকাৰণে সুপৰিকল্পিতভাৱে সুসংগঠিতভাৱে বিজ্ঞানিকভাৱে আধুনিকভাৱে এয়া গোটেই পাঠ্যক্ৰমটো সজোৱা হয় যাতে এজন শিক্ষাৰ্থীয়ে এই শিক্ষা লোৱাৰ পৰা তেওঁ খুব ভালকে তেওঁ উপকৃত হয় সো এইখিনি আছিলে আমাৰ দূৰ শিক্ষাৰ দ্বাৰা আমি কেনেকৈ উপকৃত হওঁ বা শিক্ষা যে দূৰ শিক্ষাৰ পৰাও যে আমি খুব সুন্দৰকৈ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ তাৰপিছত হৈছে আমাৰ মুক্ত শিক্ষা যাক আমি কওঁ অপেন এডুকেশ্যন সো বহু সময়ত আমাৰ ডিষ্টেন্স এডুকেশ্যন আৰু অপেন এডুকেশ্যন একে বুলি কোৱা হয় আমাৰ বহু সময়ত একে বুলি কোৱা হয় দুইটাক আমি খুব চিননিমছলি খুব একেলগে আমি ইউজ কৰোঁ যদিও আমাৰ ইয়াতে পাৰ্থক্য অলপ আছে যে দূৰ শিক্ষা আৰু মুক্ত শিক্ষা একদম একে নহয় ইয়াতে অলপমান পাৰ্থক্য আছে কাৰণ মুক্ত শিক্ষা মানে হৈছে মুক্ত বেছি নমনীয় সকলোবোৰ বাকীবোৰ শিক্ষা ব্যৱস্থাতকৈ মুক্ত শিক্ষা বেছি নমনীয় বা ইয়াতে বাধা বিধানৰ বন্ধন ইয়াতে তুলনামূলকভাৱে কম যিবোৰ আমাৰ বিধি বিধান আছে বা আমাৰ বাধাবিলাক আছে তাৰ যিবোৰ ৰুলছ আছে সেইবিলাক ইয়াতে আগতকৈ বেছি কম সেইকাৰণে কোৱা হৈছে ইয়াক মুক্ত শিক্ষা নমনীয় খুব বেছি ফ্লেক্সিবল কাৰণ ইয়াতে ইয়াতে যিকোনো ধৰণৰ ব্যক্তি ইয়াতে প্ৰৱেশ কৰিব পাৰে যিকোনো বয়স হওক যিকোনো ধৰণৰ এজ হওক বা তেওঁৰ আগৰ কোৱালিফিকেশ্যন বা আগৰ তেওঁৰ কোনো ধৰণৰ শৈক্ষিক অৰ্হতা ইয়াতে নোচোৱাকৈয়ে এই শিক্ষা তেওঁলোকে ল'ব পাৰে আৰু যিখিনি তেওঁলোকৰ প্ৰৱেশ বা সমাপ্তিৰ যিখিনি সময় সেইখিনিও যদি 3 বছৰীয়া হয় তো তেওঁলোকক ইয়াতে অলপ বেছি নমনীয় কৰা হয় যে 6 বছৰতো তেওঁলোকে এই শিক্ষা শেষ কৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান ইয়াতে কি থাকে অলপমান নিয়ম বান্ধি দিয়ে যে তেওঁলোকে খুব 3 বছৰৰ শিক্ষাটো 6 বছৰো তেওঁলোকে নিব পাৰে বা তেওঁলোকে খুব সহজভাৱে খুব সুবিধাজনকভাৱে তেওঁলোকে এই গোটেইখিনি শিক্ষা ল'ব পাৰে তাৰোপৰি উপস্থিতিটো নালাগে ইয়াতে কোনো ধৰণৰ উপস্থিতি ইয়াতে কাউণ্ট কৰা নহয় সো ইয়াতেও
উপস্থিতি নাই, কোনো নীতি নিয়মৰ বাধ্যবাধকতা ইয়াতে নাই। তাৰোপৰি কৈছে যে ইয়াতে কি শিকিব, কিভাৱে শিকিব, ক'ত শিকিব, ক'ত শিকিব কোনটো চেণ্টাৰত শিকিব, সেই গোটেইখিনি কিন্তু সিদ্ধান্ত শিক্ষাৰ্থীজনে নিজে ল'ব লাগিব। ইয়াতে আমাক কোনটো ইনষ্টিটিউটে বা ষ্টাডি চেণ্টাৰকেইটাই আমাক ইয়াতে কোনো ধৰণৰ আমাক বাধ্যবাধকতা নকৰে। আমাৰ নিজৰ সুবিধা মতে সেইটো আমি বাছি ল'ব পাৰোঁ আৰু সেই হিচাপে আমি ইয়াক কি কৰিব পাৰোঁ, ল'ব পাৰোঁ। সেইকাৰণে কৈছে যে মুক্ত শিক্ষা দূৰ শিক্ষাতকে আৰু অধিক নমনীয়। আৰু সেইকাৰণে কৈছে মুক্ত শিক্ষা এতিয়া খুব বেছিকৈ এতিয়া আঁকোৱালি লোৱা হৈছে বা বেছিকৈ ইয়াৰ প্ৰচলিত হৈছে। তাৰপৰা কৈছে গৃহ নিৰ্ভৰ শিক্ষা, যিহেতু ইয়াক ঘৰত বহিয়ে শিক্ষা লোৱা হয়, সেইকাৰণে ইয়াক আমাৰ কৈছে গৃহ নিৰ্ভৰ শিক্ষা। কাৰণ ইয়াতে আমি ক'তো ওলাই যাব নোৱাৰোঁ বা ক'তো আমি দূৰলৈ যাব নালাগে। আমি নিজৰ ঘৰত বহিয়ে নিজৰ সুবিধা মতে আমি ইয়াক আমাৰ কৰ্মক্ষেত্ৰত হওক, আমি ঘৰত হওক বহিয়ে ইয়াক শিক্ষাটো ল'ব পাৰোঁ। তাৰোপৰি কৈছে যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ। ইয়াতে যিখিনি প্ৰযুক্তি হ'ব সেই একেই দূৰ শিক্ষাৰ দৰে খুব উন্নত মানৰ হয়, খুব বৈজ্ঞানিক ভিত্তিক হয় আৰু মনোবিজ্ঞানৰ ভিত্তিত হয়। ইয়াতেও যিখিনি আমাৰ যোগাযোগ হ'ব সকলোবোৰ আমাৰ টেলিকনফাৰেন্সিং হওক, আমাৰ যিকোনো ধৰণৰ মোড আছে, আমাৰ বহুত ধৰণৰ মিডিয়া, প্ৰিণ্ট মিডিয়া হওক, বহুত ধৰণৰ মিডিয়াৰ দ্বাৰা আমি এই শিক্ষা লোৱা হয়। আৰু কি হয় কেতিয়াবা এনেকুৱা শিক্ষা কি হয় দ্বিভাষিক, আমাৰ ইয়াতে দুই ধৰণে আমি ইয়াতে শিক্ষা ল'ব পাৰোঁ। কেতিয়াবা ইয়াতেতো আমি যিকোনো ধৰণৰ মাধ্যম, যিকোনো প্ৰিণ্ট মিডিয়াৰ দ্বাৰা আমি শিক্ষা ল'ব পাৰোঁ। আৰু কেতিয়াবা যদি আমাৰ বেছি অসুবিধা থাকে তেতিয়াহ'লে আমি কোনোবা এজন প্ৰত্যক্ষভাৱে কোনোবা এজন শিক্ষকৰ দ্বাৰাও আমি ইয়াতে সহায় ল'ব পাৰোঁ বা তেওঁলোকৰ দ্বাৰা আমি তেওঁলোকে আমাক সহায় কৰে। আৰু যেতিয়া এনেকুৱা শিক্ষাবিলাকত আমাক পাঠ্যক্ৰমবোৰ যুগুত কৰে তেতিয়া খুব সহজভাৱে দিয়ে। খুব সৰু সৰু চেপ্টাৰত বা সৰু সৰু টপিকত গোটেইখিনি পাঠ্যক্ৰম সজাই দিয়ে, যাতে তেওঁলোকে আৰু অন্য কোনো বাহিৰা তেওঁলোকে পাঠ্যক্ৰম দৰকাৰ নহয়। তেওঁলোকে সেইখন পাঠ্যপুথিৰ পৰাই খুব সুন্দৰকৈ পঢ়িব পাৰে বা বুজিব পাৰে। আৰু প্ৰতিটো পাঠ্যক্ৰমৰ শেষত সৰু সৰুকৈ কিছুমান অনুশীলনী থাকে, যিবোৰ তেওঁলোকে লিখি কিনে তেওঁলোকে ডাকযোগে পঠাই দিব পাৰে সকলোবোৰ ষ্টাডি চেণ্টাৰলৈকে। আৰু তাতে সেইবোৰ তেওঁলোকক আকৌ সুন্দৰকৈ সেইবোৰ চেক কৰি তেওঁলোকক পঠিয়াই দিয়া হয়। চ' এইটো এটা খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ ইচ্ছামতে, নিজৰ সুবিধা মতে তেওঁলোকে এইবোৰ সকলোবোৰ সমস্যা তেওঁলোকে সমাধান কৰিব পাৰে আৰু শিক্ষা ব্যৱস্থাটো তেওঁলোকে আগুৱাই নিব পাৰে। এয়া শিক্ষাও সেইকাৰণে কৈছিলোঁ মই সুপৰিকল্পিত শিক্ষা ব্যৱস্থা। আৰু এই শিক্ষা ব্যৱস্থাটো ডিগ্ৰী, ডিপ্ল'মা দিয়াৰ সকলো ব্যৱস্থা আছে। ইয়াতো আমাৰ মূল্যায়ন কৰা হয়। সঠিকভাৱে তেওঁলোকক মূল্যায়ন কৰা হয়। তেওঁলোকে লিখি তেওঁলোকক চেণ্টাৰবিলাকত তেওঁলোকক মূল্যায়ন কৰা হয়। তাৰোপৰি আৰু এই সকলোবোৰৰ কাৰণে যেতিয়া আমাৰ শিশু এজনে আধুনিক যেতিয়া শিক্ষা অৱস্থাত যেতিয়া আমাৰ শিশু এজনে স্কুল এৰিব লগা হয় কিবা কাৰণে বা বিদ্যালয় এৰিব লগা হয়, বঞ্চিত হয়, তেতিয়া তেওঁলোকে অগতানুগতিক শিক্ষা ব্যৱস্থাৰ পৰা যাতে সেই শিশুজনে শিক্ষা সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে আমাৰ কি হয় মুক্ত বিদ্যালয় বা মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। আৰু সেইকাৰণে কৈছে 1989 চনত প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিলে। আৰু মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিক্ষা দিয়ে। পেছাগত বৃত্তিমূলক আৰু জীৱনৰ মানদণ্ড উন্নয়নকাৰী অধ্যয়নৰ ওপৰতো এই বিদ্যালয়বিলাকে গুৰুত্ব প্ৰদান কৰিছে। আৰু যিহেতু
যেহেতু আমাৰ বিদ্যালয়বিলাকৰ মুক্ত বিদ্যালয়ৰ দ্বাৰা শিশুসকলে তেওঁলোকৰ আধৰুৱা শিক্ষাটো ল'ব পাৰে ঠিক তেনেকৈ মুক্ত বিশ্ববিদ্যালয়ও আগতে কৰা হৈছিলে কাৰণ মুক্ত বিশ্ববিদ্যালয়ত আমি যিবোৰ ওপেন ইউনিভাৰ্চিটি বুলি কওঁ সেয়াও প্ৰথম 1971 চনত ইংলেণ্ডত স্থাপিত হৈছিল তাৰপিছত 1982 চনত অন্ধ্ৰপ্ৰদেশত ভাৰতৰ এখন প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন হৈছিল আৰু 1985 চনত যেতিয়া আমাৰ এটা নতুন পলিচি ওলাল আঁচনি এটা আহিল সেই আঁচনিৰ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত এটা আঁচনি ওলাল আৰু সেই আঁচনিৰ অধীনত ইগনৈ তেওঁলোকে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰিলে আৰু এই মুক্ত যিটো ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন হ'ল আৰু তাৰ অধীনত এতিয়া ভাৰতৰ সকলোবোৰ ৰাজ্যত ইয়াৰ কি আছে ষ্টাডি চেণ্টাৰবোৰ গঢ়ি উঠিছে যাৰ পৰা বিশালভাৱে শিক্ষাৰ্থীসকল উপকৃত হ'ব ধৰিছে তেওঁলোকে নিজৰ যিখিনি সক্ষমতা নিজৰ যিখিনি কৌশলতা তেওঁলোকে আৰু অধিকভাৱে আগুৱাই নিব পাৰিছে তাৰোপৰি 2007 চনত অসমত প্ৰথম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন হৈছিলে যিটো এতিয়া যাৰ দ্বাৰা আমাৰ খুব বিশেষকৈ খুব বহলভাৱে ইয়াৰ পৰা শিক্ষাৰ্থীসকলে উপকৃত হৈ আছে আৰু এই সকলোবোৰ শিক্ষাতে এই যিবোৰ আমাৰ মুক্ত বিশ্ববিদ্যালয় বা মুক্ত বিদ্যালয় আছে ইয়াতো অভিজ্ঞ অধ্যাপকৰ দ্বাৰাহে কি হয় বিষয়বস্তুবিলাক প্ৰস্তুত কৰা হয় আৰু তেওঁলোকক ডাকযোগে সকলোবোৰ জাগাত পঠোৱা হয় আৰু মই আগতেও কৈছোঁ যে ঘৰতে বহি তেওঁলোকে নিজৰ প্ৰশ্নসমূহ লিখি ডাকযোগে অধ্যয়ন কেন্দ্ৰলৈ পঠিয়াই দিয়ে আৰু অধ্যয়ন কেন্দ্ৰৰ পৰা তেওঁলোকে সেইখিনি তেওঁলোকক খুব সুন্দৰকৈ চেক কৰি তেওঁলোকক পঠোৱা হয় আৰু ৰেডিঅ' দূৰদৰ্শনৰ যোগেদি তেওঁলোকে পাঠদান শিকিব পাৰে বা তেওঁলোকে নিজৰ সুবিধা হিচাপে তেওঁলোকে পাঠদান গ্ৰহণ কৰিব পাৰে আৰু কমপ্লিটলি লিখিত পৰীক্ষাৰ ভিত্তিত তেওঁলোকক কি কৰা হয় মূল্যায়ন কৰা হয় সো এইখিনি হৈছিলে আমাৰ মুক্ত শিক্ষা যাৰ দ্বাৰা এতিয়া আমাৰ হাজাৰ শিক্ষাৰ্থী উপকৃত হ'বলৈ ধৰিছে বা তেওঁলোকে উপকৃত হৈছে সকলোবোৰ শিক্ষা ইয়াতে কাৰিকৰী শিক্ষা পেছাদাৰী শিক্ষা সকলো জাগাতে তেওঁলোকে কি কৰিছে গুৰুত্ব প্ৰদান কৰিছে তাৰপিছত গোটেই শেষত আমাৰ আহিলে অনলাইন এডুকেশ্যন যিটো আমাৰ COVID-19 পিছত যিটো আমাৰ পেণ্ডেমিক সময় গ'ল সেই সময়ৰ পিছত ই আৰু অধিকভাৱে সম্প্ৰসাৰিত হৈছে আৰু সকলোৱে ইয়াক এতিয়া আঁকোৱালি লৈছে না গাঁও না চহৰ না মেট্ৰ' চিটি সকলোৱে ইয়াক খুব সুন্দৰকৈ গ্ৰহণ কৰিছে কাৰণ ইয়াৰ দ্বাৰা খুব ভালকৈ উপকৃত হৈছে আৰু যাৰ কাৰণে চৰকাৰেও সকলোবোৰ জাগাত নেটৱৰ্কিং ইণ্টাৰনেটৰ ব্যৱস্থা কৰি দিছে কাৰণ এই শিক্ষাটোৱে হৈছে অনলাইন ইয়াতে আমাক লাগিব কম্পিউটাৰ নেটৱৰ্ক লাগিব ইণ্টাৰনেট লাগিব আৰু বিভিন্ন অনলাইন ব্যৱস্থা ইয়াতে লাগিব আৰু এই ব্যৱস্থাবোৰ আমাৰ গাঁৱে ভূঞে থকা বাবে এই শিক্ষাটো অধিকভাৱে প্ৰচলিত হৈছে আৰু ইয়াৰ দ্বাৰা সকলো শিশুৱে কি হৈছে উপকৃত হৈছে আৰু এই শিক্ষা অকল যে কেৱল বিদ্যালয় শিক্ষাৰ বাবে প্ৰযোজ্য হয় এনেকুৱা নহয় আমাৰ পাঠ্যক্ৰমৰ বাহিৰৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ক্ষেত্ৰতো এয়া শিক্ষা খুব ভালকৈ প্ৰযোজ্য হৈ আহিছে আৰু সকলোৱে ইয়াৰ পৰা উপকৃত হৈছে আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যক্ৰমৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিকালি খুব পৰোক্ষভাৱে অনলাইন শিক্ষাটো তেওঁলোকে গ্ৰহণ কৰে তেওঁলোকে যিকোনো ধৰণৰ চেনেল যিকোনো ধৰণৰ তেওঁলোকে ৱেবছাইটত গৈ তেওঁলোকে তাৰ পৰা তেওঁলোকৰ যিখিনি সমস্যা টপিক ৱাইজ সমস্যা তেওঁলোকে সমাধান কৰিব পাৰে আৰু তেওঁলোকে তেতিয়া ঘৰতে বহি সেইখিনি সময়তে নিজৰ সুবিধা হিচাপে তেওঁলোকে সেইখিনি জ্ঞান পায় তেওঁলোকৰ যেনেকুৱা ধৰণৰে শিক্ষাৰ লগত জড়িত বা এক্সট্ৰা কাৰিকুলাৰৰ লগতে জড়িত বা যিকোনো ধৰণৰ নতুন কিবা যদি শিক্ষা ল'ব আছে নতুন কিবা যদি ব্যৱস্থাৰ বিষয়ে জানিব লগা আছে তেতিয়াহ'লে তেওঁলোকে অনলাইন এডুকেশ্যনৰ দ্বাৰা খুব বেছিকৈ তেওঁলোকে উপকৃত হৈছে
আৰু ইয়াতেও হেকে ই সমল যাবা আমাৰ ই কন্টেন্ট বিলাক আছে আমাৰ নেটৱৰ্কৰ দ্বাৰা যিখিনি আমাৰ লোৱা হয় সেইখিনি দ্বাৰা তেওঁলোকে পাঠ্যক্ৰমবোৰ কৰা কৈছে এওঁলোকৰ একানে কৈছে যে এওঁলোকৰ পাঠ্যক্ৰমৰ উৎসটো হৈছে অডিঅ' ভিডিঅ' নহলবা ই কন্টেন্ট কাৰণ ইয়াতে ই কন্টেন্ট বুলি কৈছে কাৰণ ইয়াতে কোন ধৰণৰ ডাইৰেক্ট পেপাৰ মানে কাগজৰ দ্বাৰা গঠিত পাঠ্যপুথি এওঁলোকক দিয়া নাযায় ইয়াতে জাষ্ট ই কন্টেন্ট নেটৰ দ্বাৰা তেওঁলোকে সকলোখিনি পাঠ্যক্ৰম পাব আৰু যাৰ কাৰণে ইয়াতে পৰিৱেশৰ কাৰণেও সুবিধা হৈছে কাৰণ ইয়াতে আমাৰ পেপাৰলেছ এডুকেশ্যন বুলি কৈছে যেটো আমাৰ পৰিৱেশ শিক্ষাৰ কাৰণে বা পৰিৱেশৰ কাৰণেও এফালৰ পৰা চাব গ'লে পৰিৱেশকো ই কি কৰিছে বেনিফিট কৰিছে যেহেতু এইটো এটা পেপাৰলেছ এডুকেশ্যন বুলি কৈছে কাৰণ ইয়াতে আমাৰ ই কন্টেন্ট প্ৰভাইড কৰা হয় ই কন্টেন্ট হিচাপে সকলোবোৰ পাঠ্যক্ৰম সকলোকে দিয়া হয় তাৰ পিছত ইয়াতেও কৈছে সম্পূৰ্ণৰূপে ইয়াতেও আত্মশিক্ষণ হৈছে সেলফ লাৰ্নিং হৈছে ইয়াতেও নিজক স্পেস দিছে নিজক সময় দিছে নিজৰ সুবিধা হিচাপে দিছে সো আলটিমেটলি গোটেইখিনি ডিসটেন্স এডুকেশ্যন ওপেন এডুকেশ্যন অনলাইন এডুকেশ্যন সকলোবোৰ এই গোটেইখিনি শিক্ষাতে কি আছে শিক্ষাৰ্থী কেন্দ্ৰিক এডুকেশ্যন আৰু ইয়াতে সেলফ লাৰ্নিং আত্মশিক্ষণটো ইয়াতে খুব বেছি হৈছে নিজে যিটো শিকিছে তেতিয়া কি হয় নিজৰ যিখিনি ভুল থাকে নিজৰ যিখিনি ত্ৰুটি থাকে বা নিজৰ যিখিনি ষ্ট্ৰেংথ পইণ্ট থাকে নিজৰ যিখিনি সক্ষমতা থাকে সেইখিনিও তেওঁলোকে বুজে আৰু তাৰ দ্বাৰা সেই শিক্ষাটো একাৰণে কমপ্লিট শিক্ষা বুলি কৈছে সম্পূৰ্ণ শিক্ষা হৈ পৰিছে আৰু ইয়াতেও দুই ধৰণৰে মূল্যায়ন কৰা হয় ফৰ্মেটিভ আৰু সামেটিভ এসেসমেন্ট দুইটা ধৰণে ইয়াতেও কি কৰা হয় শিক্ষা দিয়া হয় আৰু শিক্ষাৰ্থীসকলে ইয়াতেও যিকোনো স্থানৰ পৰা শ্ৰেণীত উপস্থিত নাথাকি কিনেও তেওঁলোকে শিক্ষা পায় আৰু যিকোনো ইয়াতে আৰু লাভ হয় কি ইয়াতে শাৰীৰিক ইয়াতে আমাৰ অলপ কষ্ট ৰিলিফ হয় কাৰণ এনেকুৱা শিক্ষাত কোন ধৰণৰ পৰিবেশনৰ দৰকাৰ নাই কোনো মিড ডে মিল আহাৰৰ দৰকাৰ নাই আৰু যেহেতু এইটো কাগজবিহীন শিক্ষা সেই কাৰণে ইয়াতে কি হৈছে কষ্ট ৰিমেডি বুলি কৈছে ইয়াতে আমাৰ বিত্তীয় ব্যয়টো হ্ৰাস হয় বুলি কৈছে আৰু তাৰ বুলি কৈছে যে উন্নত শিক্ষাৰ্থীৰ উপস্থিতি কৈছে কি ইয়াতে কিন্তু উপস্থিতি বেছি বুলি কৈছে কাৰণ যেতিয়া আমি আনুষ্ঠানিক শিক্ষা পাইছিলো তাতে দেখিছিলো যে বহুত সময় শিক্ষাৰ্থীবিলাকে যিকোনো কাৰণ উপস্থিত থাকিব নোৱাৰে কিন্তু যেতিয়া অনলাইন এডুকেশ্যন হয় যেতিয়া অনলাইন শিক্ষা হয় তেতিয়া তেওঁলোকৰ উপস্থিতিটো খুব বেছি বুলি কৈছে কাৰণ তেওঁলোকে তেতিয়া ঘৰত বহি বা যিকোনো স্থানৰ পৰাই সেই শিক্ষা গ্ৰহণ কৰিব পাৰে সেইকাৰণে কৈছে যে এই শিক্ষাটো আমাৰ উপস্থিতি বেছি বুলি কৈছে আৰু বহু ধৰণৰ শিক্ষাৰ শৈলী ব্যৱহাৰ কৰা হয় যেনেকৈ পডকাষ্ট ইউটিউব বা আমাৰ যিকোনো ধৰণৰ তেওঁলোকে অডিঅ' ভিজুৱেল এইডছ বা PDF এই সকলোবোৰ সিস্টেমৰ দ্বাৰা শিক্ষাৰ্থীসকলক উপকৃত কৰে বা তেওঁলোকক পাঠ্যক্ৰম জড়িত কিছুমান তেওঁলোকক ইনফৰমেশ্যন কিছুমান তেওঁলোকক খবৰ তেওঁলোকে পঠায় সো সেইকাৰণে এইটো ইয়াতে খুব উপকৃত বুলি কৈছে তাৰোপৰি কৈছে যে MHRDA যেটো আমাৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিচাৰ্চ ডেভেলপমেন্টে স্বয়ং আৰু মুক্সৰ আৰম্ভ কৰিছে যাৰ দ্বাৰা আমি সকলোৱে জানো যে এতিয়া এই দুটা পদ্ধতিৰে আমি সকলোৱে উন্নত হৈ গৈ আছে বা সকলোৱে উপকৃত হৈছে আৰু সেইকাৰণে মুক্সৰো লক্ষ্য হৈছে যে এসএস ইকুইটি আৰু কোৱালিটি তাৰমানে সহজভাৱে লভ্য তাৰ পিছত সমভাৱে উপকৃত হ'ব আৰু ইয়াৰ দ্বাৰা সকলোৱে গুণগত শিক্ষা লাভ কৰিব সেইকাৰণে মুক্সৰো এই তিনিটা লক্ষ্য তাৰোপৰি যেতিয়া আমি ই কন্টেন্ট বুলি কওঁ ই কন্টেন্টৰ ভিতৰত আছে আমাৰ ইউটিউব চেনেল যেটো আজিকালি শিশুৱে খুব সৰহকে ইউজ কৰে বা যাৰ দ্বাৰা শিশুসকলে সকলোবোৰ জ্ঞান এটা জায়গাত বহিয়ে তেওঁলোকে আহৰণ কৰিব পাৰিছে বা যিকোনো ধৰণৰ শিক্ষাই তেওঁলোকে ল'ব পাৰিছে আৰু যাৰ ফলত শিশুসকলৰ আত্মবিশ্বাস বাঢ়িছে তেওঁলোকৰ যিকোনো এটা কাম কৰিবৰ কাৰণে আগুৱাব পাৰে কাৰণ তেওঁলোকে নজনা বস্তুটো ইউটিউবৰ দ্বাৰা তেওঁলোকে চাই ধুনিয়াকে ল'ব পাৰে তাৰোপৰি হৈছে ই জ্ঞান দৰ্শন 1 2 আৰু স্বয়ংপ্ৰভা যেটো আমি শৈক্ষিক দূৰদৰ্শনৰ দ্বাৰা পৰিচালিত হয় জ্ঞান দৰ্শন এইকেইটা আমাৰ ইগনোৰ কৰা হয় সো এই গোটেইখিনি আমাৰ যিখিনি ই কন্টেন্ট আছে বা অনলাইন সম্পদ আছে সেইখিনি আমাৰ সুন্দৰভাৱে ব্যৱহাৰ হৈ আছে আৰু তাৰ দ্বাৰা সকলোবোৰ শিক্ষাৰ্থী উপকৃত হৈ আহিছে
খালি আমাৰ অনলাইন যেটো এডুকেশ্যন হয় তাতে অলপ কিছুমান অসুবিধা আছে সেই অসুবিধাবোৰ বিশেষকৈ আমাৰ পৰ্দাত মনোযোগ দিব নোৱাৰা কাৰণ বেছিভাগ সময় দেখিছোঁ যে স্ক্ৰীন টাইম যে শিশুসকলে যদি অধিক সময় স্ক্ৰীন টাইম লয় অধিক সময় যদি তেওঁলোকে যিকোনো ধৰণৰ মোবাইল বা কম্পিউটাৰৰ লগত থাকে চ' তেওঁলোকৰ অলপ প্ৰব্লেম আহে তেওঁলোকৰ সমস্যাত ভোগে যিকোনো মানসিক সমস্যা চকুৰ সমস্যা বা তেওঁলোকৰ অলপ সমস্যাত পৰে যাৰ কাৰণে আমাৰ শিক্ষকসকলে এই এডুকেশ্যনটো অনলাইন এডুকেশ্যনটো বহুতভাৱে তেওঁলোকে দিব পৰা নাই বা বেছি সময় তেওঁলোকে এই শিক্ষাৰ পৰা বিৰত ৰাখিব লগা হৈছে তাৰোপৰি হৈছে কি যেতিয়া আমাৰ ইণ্টাৰনেট কানেকশ্যন দিয়া হয় তেতিয়া শিশুসকল বিশেষকৈ ছ'চিয়েল মিডিয়াৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে সেইকাৰণে বহু সময়ত ইয়াৰ পৰা শিশুসকলৰ প্ৰব্লেম হয় আৰু তেতিয়া আমাৰ অভিভাৱকসকলেও অলপ দিগদাৰত পৰে বা তেওঁলোকে আৰু এক্সট্ৰাকে শিশুসকলক মেনেজ কৰিব লগা হয় টাইম মেনেজ কৰিব লগা হয় চ' এইটো অলপ ইয়াৰ অসুবিধা তাৰোপৰি বহুত সময়ত কি হয় প্ৰযুক্তিৰ সমস্যা যিবোৰ আমাৰ নেটৱৰ্ক সমস্যা যিবোৰ হয় যে কিছুমান সময়ত ক্লাছটো চলি আছে শ্ৰেণীকোঠাটো চলি আছে আৰু হঠাতে আমাৰ কানেকশ্যন ডিছকানেক্ট হ'ল বা যিকোনো বতৰৰ কাৰণে বা পৰিৱেশৰ কাৰণে বা স্থানৰ কাৰণে যদি অলপমান ডিছকানেক্ট হয় তেতিয়াও আমাৰ ক্লাছৰুমটো কি হয় আধৰুৱা হৈ যায় বা আধাতে অলপমান সমস্যা আহে তাৰোপৰি হৈছে কি ইয়াতে কেতিয়াবা আইচলেশ্যন হৈ যায় বিচ্ছিন্নতা হয় শিশুসকল যদি অনলাইন এডুকেশ্যনেই কৰিব লগা হয় তেওঁলোকে তেতিয়া যিটো তেওঁলোকৰ যিটো পেয়াৰ যিটো থাকে তেওঁলোকৰ যিটো লগৰী থাকে লগৰীৰ পৰা যিখিনি শিকিব লগা থাকে বা শিক্ষক এজনৰ পৰা যিখিনি শিকিব লগা থাকে সেইখিনিৰ পৰা তেওঁলোক কেতিয়াবা বিৰত হ'ব লগা হয় যাৰ ফলত তেওঁলোকৰ বহু ধৰণৰ আচৰণ বিধি বা বহু ধৰণৰ নীতি শিক্ষা বা বহু ধৰণৰ যিবোৰ সামাজিক যিখিনি আমাৰ নিয়ম কানুন আছে তাৰ পৰা তেওঁলোকে বিৰত হয় বা তেওঁলোকে সেইখিনি শিকিব নোৱাৰা হয় সেইকাৰণে কৈছে যে অনলাইন এডুকেশ্যনটো সেইবোৰ কাৰণতে আমাৰ অলপ বিদ্যালয়ত বা স্কুলত এডুকেশ্যনত দিবলৈ অসুবিধা হয় তাৰ কাৰণ শিক্ষকসকলেও সেইকাৰণে সেইটো বহু সময়ত তেওঁলোকে এইটো ব্যৱহাৰ নকৰে তাৰোপৰি কি হয় এনেকুৱা ধৰণৰ শিক্ষাবিলাকত যিজন শিক্ষক আছে যোনে শিক্ষা দি আছে অনলাইন এডুকেশ্যন তেওঁ খুব বিশেষকৈ প্ৰযুক্তিৰ ফালৰ পৰা আপডেট হ'ব লগা হয় কাৰণ কিছুমান শিক্ষকে যদি টেকন'লজিকেলি আপডেট নহয় তেতিয়াও কি হয় কিন্তু এই শিক্ষাত অলপমান আধৰুৱা যেন লাগে বা শিশুসকলে ইণ্টাৰেষ্ট নাপায় চ' সেইকাৰণে কৈছে শিশুসকলে মনোযোগ পোৱা হিচাপে আকৰ্ষিত হোৱা হিচাপে তেওঁলোকে আৰু এক্সট্ৰাকে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হ'ব লাগিব আৰু সেইকাৰণে কৈছে সেইটো হৈছে আমাৰ এটা হ'ল ট্ৰেইন টিচাৰ লাগিব তাৰোপৰি হৈছে যে যিটো আমাৰ স্ক্ৰীন টাইমৰ পৰিচালনা কৰিবৰ কাৰণে অভিভাৱকসকলে আৰু বেছিকৈ সময় দিব লগা হয় শিক্ষাৰ্থীসকলক চ' এজ এ হ'ল এই অলপমান ইয়াতেও কি আছে অসুবিধা আছে যাৰ কাৰণে সকলোবোৰ সময়ত আমি এই অনলাইন এডুকেশ্যনটো দিব নোৱাৰোঁ চ' এজ এ হ'ল আমি এতিয়া গম পালোঁ যে এই সকলোবোৰ যিবোৰ আমি সকলোবোৰ শিক্ষাই সকলোবোৰ সময়ত দিব নোৱাৰি যদিও নিজৰ সুবিধা হিচাপে নিজৰ প্ৰয়োজন হিচাপে আমি গোটেইখিনি শিক্ষাৰে সুবিধা অসুবিধা আছে বা তাৰ পৰা আমি সকলোৱে উপকৃত হৈ আছোঁ আৰু নিজৰ যিখিনি চেষ্টা নিজৰ যিখিনি সামৰ্থ্য নিজৰ যিখিনি সুবিধা হিচাপে আমি ইয়াক গ্ৰহণ কৰাটো খুবেই দৰকাৰ চ' তেতিয়া আমি কাৰণে কৈছোঁ যিটো আমাৰ ফেচ টু ফেচ এডুকেশ্যন যিটো আমাৰ আনুষ্ঠানিক শিক্ষা আছে ইয়াতে কি হয় শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয় আৰু সিহঁতৰ মাজত সমাজ সচেতনতা সহযোগিতা সহানুভূতি স্বাৰ্থ ত্যাগ আদিৰ বিকাশ হয় আৰু সেইকাৰণে আমাক কোৱা হয় যে ফেচ টু ফেচ এডুকেশ্যন আমাৰ কাৰণে দৰকাৰী আৰু তাৰোপৰি কোৱা হৈছে যিটো আমাৰ দূৰশিক্ষাৰ যোগেদি কিন্তু আমি সকলো ধৰণৰ শিক্ষা দিব পাৰোঁ ধনী দুখীয়া ভৌগোলিক প্ৰাকৃতিক তথা সামাজিকভাৱে যিবোৰ বিচ্ছিন্ন লোক আছে তেওঁলোকৰ শিক্ষাৰ চাহিদা পূৰণ কৰে দূৰশিক্ষাই এই সকলোবোৰ প্ৰব্লেম থকাৰ পিছতো শিক্ষাৰ চাহিদা পূৰণ কৰে আৰু কম অৰ্থ বা কম সময়ৰ ভিতৰতে অধিক সংখ্যক সুবিধা পায় দূৰশিক্ষাত আমাৰ সময় কম লাগে আৰু খৰচো কম হয় যাৰ ফলত আমি কি কৰোঁ শিক্ষা লাভ কৰিব পাৰোঁ তাৰোপৰি এয়া শিক্ষা কমপ্লিটলি গণতান্ত্ৰিক কমপ্লিটলি নিজৰ ওপৰত নিজে শিকিব আৰু সেইকাৰণে ইণ্ডিপেণ্ডেণ্ট হৈ যায় আৰু এয়া শিক্ষা কমপ্লিটলি শিক্ষাৰ্থী কেন্দ্ৰিক
কাৰণ তেওঁ শিক্ষাৰ্থী এজনৰ ওপৰত নিৰ্ভৰ কৰিহে এই শিক্ষা দিয়া হয় তাৰোপৰি মুক্ত শিক্ষাক কৈছে গতানুগতিক শিক্ষাৰ সমপৰ্যায় বুলিয়ে কোৱা হৈছে ইয়াক কাৰণ কিয় কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা যদি মুক্ত শিক্ষা লাভ কৰাৰ পিছতো আকৌ কিছুমান সময়ত আমি গতানুগতিক শিক্ষাত প্ৰৱেশ কৰিবও পাৰি সেইকাৰণে কৈছে যে মুক্ত শিক্ষাৰ যিটো ডিমাণ্ড সেইটো খুব হাই হৈ আছে কাৰণ ইয়াতে কি হয় কমপ্লিট পৰিপূৰক কিবা যদি আধাতে শিক্ষা হৈ গৈছিলে সেইখিনিও ল'ব পাৰি আৰু কেতিয়াবা যদি তেওঁ যদি আকৌ যদি গতানুগতিক শিক্ষালৈ উলটি যাব পাৰে তেতিয়াহ'লে আমাৰ মুক্ত শিক্ষাৰ যিখিনি চাৰ্টিফিকেট আছে সেইখিনিৰে তেওঁ আকৌ গতানুগতিক শিক্ষাত প্ৰৱেশ কৰিব পাৰে তাৰোপৰি লাষ্টত যেটো আহিলে আমাৰ অনলাইন শিক্ষা এইটো হল সহজতে আমাৰ হয় ইয়াক খুব দ্ৰুত সহযোগ কমিউনিকেশনটো খুব স্পিড হয় যাৰ কাৰণে আমি হঠাতে সকলোবোৰ জ্ঞান পাওঁ তাৰোপৰি কৈছে যে অধিক জ্ঞান কম সময়ত পাওঁ আমাক যেতিয়া ৰাতি হওক দিনত হওক যিখিনি সময়তে যদি আমাক কিবা কাৰণে কিবা যদি জ্ঞান লাগে সেইখিনিও আমি খুব সহজতে বা খুব সঠিকভাৱে আমি পাওঁ তাৰোপৰি যিখিনি আমাৰ নতুন জ্ঞান আছে সেইখিনিৰ প্ৰতিও যেতিয়া আমি আকৰ্ষণ হওঁ তেতিয়াও আমাক কি লাগে অনলাইন যিটো এডুকেশ্যন আছে তাৰ পৰা আমি আয়ত্ত কৰিব পাৰোঁ তো এজ এ হোল আমি এইটোৱে ক'ব পাৰোঁ যে এই চাৰি ধৰণৰ শিক্ষাৰ দ্বাৰা আমি উপকৃত হৈ আছোঁ আৰু আমি সময় সুবিধা হিচাপে আমি ইয়াক ব্যৱহাৰ কৰাটো খুবেই দৰকাৰ সো ইয়াতে আমাৰ যেটো আমাৰ চেপ্টাৰ আছিল যেটো আমাৰ ব্লক আছিল স্কোপ অফ এডুকেশ্যন ইয়াতে আমাৰ এইখিনি সমাপ্ত হৈছে সো আজি কমপ্লিট আমাৰ 3 দিনৰ যেটো ক্লাছ আছিলে সেইখিনি আমাৰ আজি শেষ হৈ গ'ল আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে ইয়াৰ দ্বাৰা বাৰুকৈ উপকৃত হৈছে নমস্কাৰ